এই লাচিত সেনা আৰু বীৰ লাচিত সেনা আৰু অসমীয়া সংগঠনসমূহ তহঁতক মই কৈছোঁ, মুছলমানৰ ওপৰত চান্স পাই যে ইমান অত্যাচাৰ কৰি আছে মুছলমান চব। এই লাচিত সেনা আৰু বীৰ লাচিত সেনা গোষ্ঠীৰ তহঁতে যে মিয়াৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰি আছে, মিয়া বাংলাদেশী কিন্তু উৰিয়াম ঘাটত যে তহঁতৰ ওপৰত যে নোটিছ পঠাইছে, অসমীয়া সমাজৰ ওপৰত যে নোটিছ পঠাইছে নগা সমাজে, তাত কিয় ক্ষমতা দেখুৱাব নোৱাৰে? তাত কিয় যাব নোৱাৰে? কেনেকুৱা হিম্মত আছে তাত যা গৈ পেলাই নগা খেত চাওঁ, কিমান সাহসী সংগঠন তহঁতৰ। তাৰ মানে বিজেপি চৰকাৰ আছে বুলি মিয়াৰ ওপৰত অত্যাচাৰ কৰিব পাৰ, মিয়াক লৈ ৰাজনীতি কৰিব পাৰ, কিন্তু মনত ৰাখিবি দিন শেষত ৰাতি হয়, ৰাতি পুৱালে আকৌ চুবে হয়। তহঁত হাৰি যাব নোৱাৰিবি, মনত ৰাখিবি। নগাই যে এতিয়া যে তহঁতক যে কেঁচি আছে এতিয়া আমাৰ ভাল লাগি আছে। যা নগাৰ ওচৰত যা, গৈ পেলাই খেদ নগাক চাওঁ কেনেকুৱা হিম্মতৰ সংগঠন তহঁতৰ। বিজেপিক চৰকাৰত লগত লৈ যা, হিমন্ত মামাকো লগত লৈ যা, চাওঁ কেনেকুৱা তহঁতৰ সংগঠন, কিমান ক্ষমতাশালী সংগঠন তহঁতৰ। 2026 পিছতহে তহঁতৰ ক্ষমতা কিমান থাকিব এইটো চাম আমি। এনেকৈ বুঢ়া আঙুলিৰে টিপি ভোটাৰ মেচিনত তেতিয়াহে চাম তহঁতৰ কিমান ক্ষমতা আছে, বিজেপি কিমান বচাব পাৰোঁ। 2026 পিছতহে আমি চাম। বিজেপি পাল্টি কৰি যেতিয়া কুৰ্চীত বেলেগ এটা দল বহাই দিম আমি ৰাইজে, তেতিয়া গম পাবি। ঘোষ খাই তহঁত এনেকুৱা হৈ গৈছ, মানুহক মানুহ বুলি নকওঁ। আৰু বিজেপি চৰকাৰে হিমন্ত মামা যাকে ইচ্ছা তাকেই বুঢ়া আঙুলি দেখুৱাই দিয়ে, যাকে ইচ্ছা তাকেই বুঢ়া আঙুলি দেখুৱাই দিয়ে। হিমন্ত মামা পাহৰি গৈছে অটল বিহাৰী বাজপেয়ী, জমিয়ত উলমা হিন্দৰ আমাৰ যিজন সভাপতি দিল্লী, এইজনৰ ওচৰত গৈ পেলাই কেনেকৈ যোৰহাট কৰিছিলে, চবেই গৈছিলে। আৰু আজি হিমন্ত মামা বুঢ়া আঙুলি দেখুৱাই ইমান ডাঙৰ হৈ গৈছে। ভাৰতত বোলে হিমন্ত মামাৰ নিচিনা পাৱাৰফুল কোনো নাই। পাৱাৰফুল হিমন্ত মামা নহয়, পাৱাৰফুল হৈছে ৰাইজ। ৰাইজে যদি ইচ্ছা কৰে কুৰ্চীৰ পৰা উঠাই পেলাই দিব পাৰে, কিন্তু এনেকুৱা কৰিব নাপায়। মন্ত্ৰীত্ব পাই CM হৈ CMৰ